Borak River, Tarjito flow আছে, as of now it is 21.48 millimeter. That means it is flowing above danger line. আৰু obviously আমাৰ বৰাক উপত্যকা বৰাক ৰিভাৰৰ পানী ডেঞ্জাৰ লাইনৰ ওপৰত আছে আৰু বৰষুণৰ কাৰণে শিলচৰ টাউনত পানী জমা হৈছে আৰু বৰষুণত শিলচৰত পানী জমা হোৱা বাবে আমাৰ ইয়াতে আজিৰ দিনত প্ৰায় গোটেই কাছাৰ ডিষ্ট্ৰিক্টত 5টা ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে 146 ভিলেজ এফেক্টেড হৈছে আৰু এজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে 90টা ৰিলিফ কেম্প হৈছে 19,249 কেম্পত ইনমেটস আছে টোটেল ৰিলিফ সেন্টাৰ 24 নাম্বাৰস আৰু কিছুমান মানুহ ঘৰত আছে আমি তেওঁলোকক ডিস্ট্ৰিবিউশন সেন্টাৰ হিচাপে ধৰিছো আৰু এতিয়ালৈকে আমাৰ মেডিকেল কেম্পত আমি যি ধৰণে পাৰো বা ৰিলিফ কেম্পত মানুহক আমি সহায় কৰিছো আৰু মেডিকেল কেম্পতো আমি মানুহক সহায় কৰাৰ কাৰণে যত্ন কৰিছো কাছাৰ জিলাত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই কিন্তু 15টা মথাউৰি আমি চকু ৰাখিছো তাতে অকনমান মথাউৰিখিনি দুৰ্বল হৈ আছে আৰু মই আজি নিজে 6টা ৰিলিফ কেম্প চাই আহিছো আমি যিমান পাৰো মানুহক সহায় কৰিম আমাৰ কেম্পত ৰিলিফ কেম্পত মই সবকে সুধিছো সকলোৱে ৰিলিফ ভালকৈ পাই আছে বৰাক নদী যদি ওপৰত গৈ থাকে আমি বেটুকান্দি বা আন জাগাত সুইচ গেট খুলিব নোৱাৰো গতিকে মই ডিসিক কৈছো যে ম্যাক্সিমাম পাম্প লগাব লাগে যাতে পানীটো আমি পাম্প আউট কৰিব পাৰো প্ৰায় 5 জাগাত পাম্প 10 জাগাত 10 pumps is working as of now but যদি দৰকাৰ হয় will increase the pumps আৰু আমি যিমান পাৰো ৰাইজক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ফোন কৰিছিলে অসমৰ বান সমস্যাৰ তেওঁ খবৰ লৈছিলে মই বৰাক ব্ৰহ্মপুত্ৰ দুইটা উপত্যকাৰে হোৱা বান পৰিস্থিতি তেখেতক মই যিখিনি ক'ব লাগে গোটেই মানুহৰ কিমান কষ্ট হৈছে তেখেতক মই কৈছো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সকলো সহায় কৰিব আৰু অসমতো আমি যিমান পাৰো মানুহক আমি সহায় কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ